নমস্কাৰ সকলোকে আজি আকৌ আপোনালোকক নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মই আছোঁ বৰ্তমান আমাৰ গাঁৱৰ আমাৰ পথাৰত আছোঁ এতিয়া ইয়াৰ আমাৰ ধান চপোৱা হৈ গ'ল আমাৰ গাঁৱত আৰু এতিয়া আমি এয়া আলু খেতিত অলপমান ব্যস্ত হৈ আছে আমাৰ লক্ষীদা ধুনীয়া আলু খেতি কৰিছে আপোনালোকক দেখাম আৰু আজি মানে পথাৰলৈ মানে আহিলোঁ অহাৰ পিছত গম পালোঁ যে আজি আমাৰ লক্ষীদাই তেওঁলোকৰ শেষৰ যিখিনি ধানৰ ফচল মানে শেষৰ নহয় মানে যিখিনি শেষত কাটেগৈ আৰু সেইটোৱে শেষত যিখিনি ফচল সেইখিনি আজি চপাইছে আৰু আজি যিখিনি চপোৱাতে আমাৰ গাঁৱত এটা নিয়ম আছিলে সেইটো আপোনালোকৰ নৰাচিঙা বুলি কয় আপোনালোকৰ ফালে আছেনে নাই নাজানো আমাৰ ইয়াত ফালে নৰাচিঙা বুলি কয় আৰু নৰাচিঙা যিটো আমাৰ প্ৰথা তাত কি হয় আমাৰ যিটো শেষৰ ধান কাটে সেই কাটি পেলাই ঘৰত নিব আৰু তেনেখন আমাৰ খানা খায় মানে পথাৰত গতিকে মই আহি পেলাই গম পালোঁ আজি তেওঁলোকৰ নৰাচিঙা আছিলে লক্ষীদাহঁতৰ এতিয়া আহি পাইছোঁ এতিয়া প্ৰায় 3টামান বাজিছে তেওঁলোকৰ খানা খাই আজৰি সেইফালে ডিছপাত পৰি আছে এতিয়া তাৰপিছত যেতিয়া তেওঁলোকে এতিয়া আলু খেতিত লাগি আছে এতিয়া সেই নৰাচিঙাৰ বিষয়ে অলপমান আপোনালোকক জনাম আৰু লাহে লাহে মই এতিয়া লক্ষীদাক সুধিম লক্ষীদাই ক'ব তেওঁলোকে আজি কেনেকৈ ধৰণে ফূৰ্তি কৰিলে কেনেধৰণে নৰা ছিঙিলে খানা খালে কি হ'ল কি নহ'ল আপোনালোকক জনাই আছোঁ আমাৰ মাজত আছে খুৰা শান্তি খুৰা আজি তেওঁ আছিলে নৰাচিঙাত আৰু তেওঁ এতিয়া বৰ্তমান আলু খেতিত অলপ ব্যস্ত গতিকে খুৰা অলপ কওক আপোনাৰ নৰাচিঙা আজি কেনেকুৱা হ'ল কেনেকৈ আগতে কেনেকৈ আছিলে এতিয়া বৰ্তমান সলনি হৈ কি হৈছে এইটো মানে কি আৰু তোমাৰ এইটো আমি আগত পোৱা নাছিলোঁ আমাৰ কাকাহঁতৰ দিনতো আমি পাইছিলোঁ দেউতাহঁতৰ দিনতে আমাৰ আঘোণ মাহত শালি ধান লগালে আমাৰ লাষ্ট টাইম নৰাচিঙা হ'লে আমাৰ পথাৰত এটা প্ৰীতি ভোজ হয় প্ৰীতি ভোজ বুলি কয় আৰু হয় সকলোৱে মাছে মাংস যোনে যেনেকৈ খুৱাব পাৰে তাত খুব ধুনীয়াকৈ খুৱাই বোৱাই একেবাৰে ধান কাটা শেষ দিনাখন আৰু হয় সেইটোৱে আমাৰ নৰাচিঙা বুলি কয় হয় আজি আপোনালোকে আজি ইমান দিনৰ পিছত আকৌ নৰাচিঙিলে কিন্তু আপোনাৰ অনুভৱ আজি কেনেকুৱা আজি ধুনীয়া লাগিছে আগৰ দিনটো নিচিনা লাগিছে আগৰ দিনটোলৈ আপুনি মানে মনত পৰিছে যে আমাৰ এই পৰম্পৰাটো আকৌ আহিছে সেইটো লাগে আমাৰ ভাল লাগিছে আজি হয় খুব ভাল লাগিল এতিয়া বৰ্তমান খুৰা আলু খেতিত ব্যস্ত হৈ আছে এতিয়া আলু এইটো খুৰা আপোনাৰ মানে কিমান দিন লাগিব আৰু তুলিবলৈ ধৰক এইটো মানে মাঘৰ বিহু আগে মাঘৰ বিহুত নহ'বগৈ ন এইটো অলপ লোৱা দেৰি হৈছে মাঘৰ বিহুৰ পিছত হ'ব আৰু হয় ঠিক আছে হ'ব ভাল লাগিল আজি আকৌ আমি অহা বছৰ নৰা ছিঙিম এনেদৰে ভিডিঅ' বনাম ইয়াত সুন্দৰ পৰিৱেশ এতিয়া ইয়াত আলু লগাইছে এইফালে এই সকলোফালে আপোনালোকৰ সৰিয়হ খেতি হ'ব আৰু সৰিয়হ ফুলাৰ পিছত মই আকৌ ভিডিঅ' বনাম আপোনালোকক একদম ধুনীয়াকৈ দেখাম আমাৰ গাঁৱৰ পৰিৱেশ কিমান সুন্দৰ কিমান ভাল লাগে সিমান ভাল লগা পৰিৱেশত আমি ডাঙৰ হৈছোঁ আৰু ভাল পাওঁ পথাৰত আহি পেলাই পথাৰত আহোঁ ঘৰত আহিলে বৰ্তমান মই ঘৰত যিহেতু গাঁৱত নাথাকোঁ বাহিৰত থাকোঁ আৰু আপোনালোকক দেখাই থাকিম এই পৰিৱেশ আৰু আমি লাহে লাহে যাম লক্ষীদাৰ ওচৰত তেওঁ আছে এয়া আপোনালোকে চাব পাৰিব আমাৰ পদ্মে কাইদেউ আৰু সেইপিনে ভাইটি চানী তেওঁ ধুনীয়াকৈ আলুৰ ওপৰত ধুনীয়াকৈ মাটিত উঠাই আছে এতিয়া পদ্মে কাইদেউ আপুনি এতিয়া কওক প্ৰথম নৰাচিঙাৰ বিষয়ে আপুনি আপোনাৰ মুখৰ পৰা আমি দৰ্শকক অকণ জনাব পাৰিলে ভাল পাম আপুনি এইফালে চাই পেলাই কওক আমি নৰাচিঙা হিচাপে পূৰ্বৰ পৰা পাই আহিছোঁ হয় আৰু আমাৰ যিকণ শেহতীয়া ধান থাকে হয় সেইকণে আমি নৰাচিঙো হয় নৰাচিঙা মানে কি আৰু আমাৰ ইয়াত পথাৰৰ মাজত কিবা মাছ মাংসই হওক ভাল এটা খাদ্য আনি পেলাই সকলো মিলি পেলাই খাওঁ নাই হয় সেইটোৱে আমাৰ পূৰ্বত আমাৰ আটা কাকাৰ দিনত আছিলে আৰু সেই দিনটো আজি আমি পালন কৰি আহিছোঁ খুব ভাল লাগিলে খুৰা ঠিক আছে এয়া আপোনাৰ ব্যস্ত আছে একদম চাওক কেনেকৈ আপোনাৰ খুৰাই কাম কৰে এয়া কিমান সুন্দৰ পৰিৱেশ খুব সুন্দৰ আৰু এতিয়া আমাৰ মাজত আহি পাইছে আমাৰ লক্ষীদা আমাৰ মেইন মালিকজন যাৰ আজি নৰাচিঙা আছিলে আৰু তেখেতে আজি আমাৰ এই নৰাচিঙাৰ বিষয়ে দুআষাৰ ক'ব আৰু কেনেকুৱা কি অনুভৱ ক'ব আৰু তেওঁ বৰ্তমান আলু খেতি দিয়ে স্প্ৰে কৰি আছে কওক লক্ষীদা আজি আমাৰ নৰাচিঙা আছিলে ঐতিহ্য আমাৰ ককা দেউতা আজো ককা দিনৰ পৰাই নৰাচিঙা পৰ্বটো চলি আহিছে আমাৰ আঘোণ মাহৰ আঘোণ মাহৰ লাষ্ট দিনটো যোনদিনা আমাৰ ধান কটা শেষ হয় সেইদিনা আমি নৰাচিঙা পাতোঁ নৰাচিঙা মানে আমাৰ যোনবোৰ খেতিত কাম কৰে শেষৰ ফচলটো চপোৱা দিনৰ দাৱনীসকলক মানে আনদিনা আমি খোৱালে নোখোৱালেও কোনো কথা নাই আনদিনা নিৰামিষ ভাত দিলেও হয় সেইদিনা মানে মাছে মাংস এসাঁজ খুৱাব লাগে সেইকাৰণে নৰাচিঙাটো পতা হয় মানে হাঁহি ফূৰ্তিয়ে ধেমালিয়ে সেইটো আমাৰ গাঁৱৰ নৰাচিঙা এয়া লক্ষীদা এতিয়া খুব ভাল লাগিছে আজি আমাৰ একদম পুৰণি দিনলৈ মনত পৰিছে ন লক্ষীদা পুৰণি দিনলৈ মনত পৰি গৈছে এতিয়া আমাৰ এই ৰাইডঙীয়া ফুলগুৰিৰ বাম পথাৰত আমাৰ তিনিটাকৈ ফচল হয়
ধান হয়, সৰিয়হ হয়, আলু হয়। আমি আপোনাৰ শালি ধান কাটি এই দেখিছে পথাৰত আমি সৰিয়হ পেলালোঁ। এতিয়া সৰিয়হ পেলাই আমি আকৌ বড়ো ধান তাতে লগাম আকৌ। সৰিয়হটো যেতিয়া উঠাই আকৌ তাতে আকৌ এটা খেতি হ'ব, মানে বড়ো খেতি কৰা হয় ধানৰ। গতিকে তেনেকৈ আমাৰ খেতি চলি থাকে আৰু চলি থাকে। আমি যিহেতু আমাৰ মানে প্ৰধান ইনকাম বুলি ক'বলৈ গ'লে খেতি আমাৰ মাটিৰ মানুহ মাটিৰ লগতে জড়িত হৈ থাকিব লাগিব। খেতি অবিহনে আমাৰ একোৱেই নাই। খেতিয়ে জীৱন আমাৰ। খুব ধুনীয়া ভাল কথা ক'লে লক্ষীদাই, তেওঁক ধন্যবাদ জনাইছোঁ। আজি ইমান এটা সুন্দৰ পৰিৱেশত আহিলোঁ, ভাল লাগিলে, থেংক ইউ। আচলতে তেওঁলোকে আজি নৰা ছিঙিলে আৰু সেই ধানখিনি আপোনালোক দেখাম। হয় খুৰা। চানি মই চানিৰ ওচৰত গৈ আছোঁ। চানিয়ে আজি কি তাৰ অনুভৱ কম, সি সৰু ল'ৰা, সি চাগে তাৰ প্ৰথম আপোনালোকৰ এইটো পৰিৱেশ পাইছে, নৰা ছিঙাটো তেওঁ পোৱা নাই। আমিতো আগতে আমাৰ ঘৰতো যেতিয়া আমাৰ মাহঁতে যেতিয়া ধান কাটিব গৈছিলে তেতিয়া আজিকালি সেই পৰিৱেশ খুব কম হৈ গ'ল। আমাক এনেকৈ ধান খেতি মানুহে আজিকালি জেনেৰেলি এনেকৈ কৰা হয় আৰু আজি যে লক্ষীদাই নৰা ছিঙিলে এই ধান আজি দেখাম। আপোনালোকক জহা ধান এইটো হৈছে জহা ধান। চাওক ক'লা এতিয়াই গোন্ধায় ইয়াত। এইটো আপোনাৰ ধানতে গোন্ধায়, ধান হৈ থাকোঁতেই জহা গোন্ধায়, বৰ ধুনীয়া খাবলৈ। খাইছে সকলোৱে। এয়া জহা ধান তেওঁলোকে আজি ধান ছিঙিলে, বহুত আছে, খুব ধুনীয়া লাগিছে। বহুত একদম খবৰ পাই আহিছোঁ আৰু খবৰ পালোঁ, গম পালোঁ। এতিয়া আমি গৈ আছোঁ চানিৰ ওচৰত, চানিৰ ওচৰত গৈ আছোঁ। সি সৰু ল'ৰা একচুৱেলি, ই মোৰ ভতিজাই লাগে মানে। সি তই আজি তইতো আগতে তই জানো পাইছিলি নৰা ছিঙা? তইতো আজি প্ৰথম চাগে ন? প্ৰথম। ক তাৰপিছত আজি কেনেকুৱা লাগিলে তোৰ? আজি ভালে লাগিছে। কি মাংস খালি? আৰু ব্ৰইলাৰ মাছ, আকৌ হাঁহ আছিল বুলি শুনিছিলোঁচোন। হাঁহ নাই? সেইটো কোৱা কথা। লক্ষীদাই ঠগিলে মানে? মালিকে ঠগিলে। আচ্ছা ঠিক আছে। এই যিটো হাঁহি ইও আলু এয়া চাওক, আলু একদম পূৰা এইটো ঢাপ উঠাই আছে, আলুৰ যিটো ভেটি উঠাই আছে। আৰু তাৰপিছত তলত আলু হ'ব ধুনীয়াকৈ। মাঘৰ বিহুৰ পিছত আমি খাম, এইটো পুৰি খাম পথাৰত আহি পিনে। ইয়াত আমাৰ সৰিয়হ খেতি আকৌ এবাৰ দেখাইছোঁ আপোনালোকক। কিমান সুন্দৰ পৰিৱেশ ইয়াত একদম। আপোনালোকক মই যেতিয়া সৰিয়হ ফুলোতেহে আপোনালোকক মই ভিডিঅ' কৰি আপোনালোক দেখাম, কিমান সুন্দৰ লাগে, ভাল লাগে। কেতিয়াবা আহিব আমাৰ গাঁৱত, সকলোকে নিমন্ত্ৰণ থাকিল। তো আজিলৈ বাই। লক্ষীদা অকণ দূৰত গৈছে, তেওঁ যিহেতু আলু খেতিত অলপমান স্প্ৰে কৰি আছে, কোনো কীট পতংগ পাতত নালাগিবৰ কাৰণে, বেমাৰ নহ'বৰ কাৰণে আলুটোত। আৰু তেওঁ বৰ্তমান মানে স্প্ৰে মেচিনটোত ঔষধ শেষ হৈছে আৰু তেওঁ ৰিফিল কৰিব গৈছে। আৰু আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিতে আজিলৈ বাই, থেংক ইউ।